হে দোস্ত, ৱেলকাম বেক টু মাই ফাৰ্ষ্ট চেনেল আতিকুল ব্লগছ। মই আজি গৈ আছোঁ মানে যিখন পুৰণি এখন ঠাই আছিল আমাৰ এই ধুবুৰী ডিষ্ট্ৰিক্টত, মানে বুঢ়াবুঢ়ী বহুত পুৰণা এখন ঠাই, যিখন মানে দেখা লগা জেগা আছিল। মানে আগতে সেই ঠাইত বাঘ, ভালুক, হৰিণ এইবিলাক বস্তু আহিছে, আগত আহিছে, এতিয়াই অহা নাই। কিন্তু সেই পুৰণি ঠাইটো কেইদিনমান আগত দেখাইছিলোঁ, মানে ব্ৰহ্মপুত্ৰৰ লগত যুঁজি আছিল। মানে সেই পুৰণি ঠাইটো ব্ৰহ্মপুত্ৰৰ লগত যুঁজি আছিল, মানে ব্ৰহ্মপুত্ৰত ভাঙি যাব যে যোৱা অৱস্থাত আছিল। এতিয়া সেই বস্তুটো আমি দেখাই দিম আপোনালোকক, চাওক। যিখন পুৰণি ঠাইটো মানে খহি ভাঙি গৈ আছে ব্ৰহ্মপুত্ৰত, সেই ঠাইত আহিলোঁ। অলপ সময়ৰ ভিতৰত পাম, বলক আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এইখনেই হ'ল সেই বুঢ়াবুঢ়ী। চাওক আপোনালোকে, কেইদিনমান আগত যি অৱস্থা দি পেলাই বান্ধি দিছিল, কিন্তু এতিয়া যি অৱস্থাটো ৰক্ষা নাই। চাওক কি ক'ম, ডেঞ্জাৰাছ বুঢ়াবুঢ়ীখন উৰাই লৈ যোৱা আপোনালোকে চাওক। ইয়াত মানে বান্ধি দিছিল, যি অৱস্থা দি বান্ধিছিল, আৰু কিবা গছৰ ডাল চাল দি পেলাই তাঁৰ দি বান্ধি দিছিল। কিন্তু আজি ৰাতিত ভাঙি গ'ল, আৰু মাত্ৰ 5 ফুটমান আছে এইফালে, 10 ফুট বহলে সেই ৰাস্তাটো আছিল। এই বুঢ়াবুঢ়ী যোৱাৰ মানে পুৰণা ঠাইটো আছিল, পুৰণা ঠাইত যোৱাৰ ৰাস্তাটো আছিল। কিন্তু 10 ফুটৰ মাজত 5 ফুট ভাঙি গ'ল আজি ৰাতিত। আৰু মানুহে ৰখাৰ বহুত চেষ্টা কৰিছিল, কিন্তু ৰখাব নোৱাৰিলে, পানীত ভাঙি গ'ল। চাওক ৰাতিপুৱাই কিমান মানুহ আহিছে এই বুঢ়াবুঢ়ীখন চাবৰ কাৰণে। তাৰমানে কি কাৰণে চাব আহিছে ইয়াতে, মানে মনৰ কিবা এটা, মানে মনত দুখ লাগি আছে। ইমান যুগ ধৰি এই বুঢ়াবুঢ়ীখন ৰখি আছে, কিমান কষ্টত। আৰু এই বুঢ়াবুঢ়ীৰ কাষতে মানে মানুহে বসবাস কৰি আছে ইয়াত, তথাপি আৰু এইফালে চাওক, এইটো এসপ্তাহ আগত যি অৱস্থাটো অলপ মানে ওপৰত আছিল, আৰু আজি পুৱাৰ পৰাই মানে লাহে লাহে তলত গৈ আছে। পানীৰ স্পীডটো চাওক আপোনালোকে। আৰু আজি চাওক, এই বুঢ়াবুঢ়ীখনত এই মানুহবিলাক পুৱাৰ পৰাই ইয়াত ৰখি আছে, আৰু কোনোবাই বহি কান্দি আছে। চাওক আপোনালোকে চালে মানে বুঢ়াবুঢ়ীখন কেনেকুৱা অৱস্থাত আছে মই দেখাই দিলোঁ। আপোনালোকে কি ক'ব খোজে কমেণ্টত ক'বচোন। আপোনালোকে মানে এইটো ভাঙি যোৱাটো খোজে, না এইটো ৰখাৰ কাৰণে খোজে, মানে বান্ধি ৰাখিব এইটো খোজে? মই দেখালোঁ, আৰু বহুতে চালে, ময়ো চালোঁ। মই চৰকাৰৰ কাষত এইখানেই আবেদন কৰিছোঁ যে মানে কিবা কাৰণত মানে এইটো ৰক্ষা কৰি দি দিয়ক। এইটো মই চৰকাৰৰ কাষত আবেদন জনাইছোঁ। এই বুঢ়াবুঢ়ীখন কিবা কৰি ৰক্ষা কৰক, নহ'লে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত এনেকৈ হৈ যাব, মানে আমাৰ দক্ষিণ পাৰত এনেকৈ হৈ যাব, মানে মানুহ থকাটো টান হৈ যাব। অকল ইয়াতে নহয়, ইয়াৰ পিছফালে যিবিলাক মানে গাঁও আছে, চব গাঁওখন মানে 1 ঘণ্টাত ভাঙি চুৰমাৰ হৈ যাব, ব্ৰহ্মপুত্ৰৰ লগত একদম মিক্স হৈ যাব। এইখানেই আছিল আজিৰ ভিডিঅ'টো। আৰু বেছি দীঘল নকৰোঁ, চৰকাৰৰ কাষতে এইখিনি মই আবেদন জনালোঁ। আপোনালোকে আহক, সেই নদীটো বান্ধি দিয়ক, নহ'লে বুঢ়াবুঢ়ীখন নদীৰ লগত একদম একত হৈ যাব দুটা বস্তু।